আজি আমি আলোচনা কৰিবলৈ লৈছোঁ HS ছেকেণ্ড ইয়াৰৰ এডভান্স এছামিছৰ কবিতা বৰ্ষা বৰ্ণন। কবি হৈছে শ্ৰী শংকৰদেৱ। ইয়াৰে প্ৰশ্ন উত্তৰ। বৰ্ষা বৰ্ণন কবিতাটোৰ ৰচক কোন? শংকৰদেৱ। বৰ্ষা বৰ্ণন কবিতাটো ক'ৰ পৰা হৈছে? ভাগৱতৰ দশম স্কন্ধৰ পৰা। শংকৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ পৰা বৰ্ষা বৰ্ণন কবিতাটি ৰচনা কৰিছে। ইন্দ্ৰধনু কি? ইন্দ্ৰধনু মানে হ'ল ৰামধেনু। পৰ্বতৰ নিৰ্ঝৰৰ নাদ শুনি আতি। ইয়াত নিৰ্ঝৰ মানে কি? নিৰ্ঝৰ মানে নিজৰা। শ্ৰীমন্ত শংকৰদেৱ কোন যুগৰ কবি? বৈষ্ণৱ যুগৰ কবি। আমি সকলোৱে জানো তেওঁক বৈষ্ণৱ যুগৰ অসমীয়া নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ৰচনাসমূহৰ বিৱৰণ: কাব্য হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি চলন, অমৃত মথন, এটা টাইপিং মিষ্টেক হৈছে, অমৃত মথন, কুৰুক্ষেত্ৰ আৰু অজামিল উপাখ্যান। তোমালোকৰ পাঠৰ মানে কবিতাটোৰ পিছফালে দিয়া আছে 82 নম্বৰ পেজ, তাতেও চাই ল'ব পাৰিবা। তেওঁ নাট ৰচনা কৰিছিল পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বেজয়। অনুবাদ সাহিত্য ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ আৰু দ্বাদশ স্কন্ধৰ তেওঁ ভাঙনি কৰিছিল। ৰামায়ণৰ উত্তৰাখণ্ডৰ তেওঁ পদ ভাঙনি কৰিছিল। ভক্তি তত্ত্বমূলক গ্ৰন্থৰ ভিতৰত ভক্তি প্ৰদীপ, নিমি, নৱসিদ্ধ সংবাদ, ইয়াতেও টাইপিং মিষ্টেক হৈছে, নিমি নৱসিদ্ধ হ'ব লাগে, নিষিদ্ধ হৈ আছে, চৰি, নৱসিদ্ধ সংবাদ। তাৰপিছত অনাদিপাতন আৰু গীত, বৰগীত, ভটিমা, টুতয় এইবোৰ ৰচনা কৰিছিল। আৰু শংকৰদেৱে ৰচনা কৰা কীৰ্তন আৰু গুণমালা এই পুথি দুখন অসমৰ ভক্তি সাহিত্য বা অসমীয়া সমাজত এক বিশেষ স্থান লাভ কৰি আছে। অসমীয়া সমাজৰ প্ৰত্যেকৰে থাপনা ঘৰত কীৰ্তনখন থাকে, নামঘৰত থাকে, সত্ৰত থাকে, গতিকে বৰ্তমানো আমাৰ মাজত বিশিষ্ট স্থান গ্ৰহণ কৰি আছে। কৰিলে গোৱালি পলুৰংগা থানে থান। ইয়াত পলুৰংগা শব্দই কি অৰ্থ প্ৰকাশ কৰিছে? কেঁচু মতা বা কেঁচুৱে খেলা মাটিক পলুৰংগা বুলি কৈছে। বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষা কালৰ বৰ্ণনা শংকৰদেৱে কেনেদৰে দিছে? শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ বাল্যকাল বৰ্ণনা দিবলৈ যাওঁতে কৃষ্ণই অতিক্ৰম কৰা ঋতুবোৰৰ বৰ্ণনা কৰিছে আৰু তেওঁৰ বৰ্ণনাত সজীৱতা লাভ কৰিছে বৰ্ষা ঋতুৰ বৰ্ণনাই। আৰু তেওঁৰ কবিতাটিত এনেদৰে বৰ্ণনা দিছে বৰ্ষা ঋতুৰ যে গ্ৰীষ্মৰ অন্তত বৰ্ষাৰ আগমন হোৱাৰ লগে লগে কি হৈছে? মেঘৰ মাজে মাজে সূৰ্যই চিকিমিকি পোহৰ দি লুকাভাকু খেলি আছে। মানে মেঘ আছে আৰু ৰ'দো দিছে। মেঘৰ মাজত মাজে মাজে সূৰ্যই কি হৈ যায়? লুকাই যায়। প্ৰচণ্ড বতাহ বলিবলৈ ধৰিছে আৰু মেঘেও উন্দোলা আকাশত মাজে মাজে বিজুলী চকমকাবলৈ ধৰিছে। বিজুলী ঢেৰেকনি যে মাৰে বৰষুণৰ বতৰত, বাৰিষাৰ কালত বিশেষকৈ, সেইটো বৰ্ণনা দিছে। চন্দ্ৰ সূৰ্যকে ধৰি সকলো নক্ষত্ৰ মেঘৰ মাজত বিলুপ হ'ল। শংকৰদেৱে এনেদৰে বৰ্ণনা দিছে যে যিহেতু বাৰিষা কাল, আকাশখন ডাৱৰেৰে আৱৰি থাকে, গতিকে যিমান নক্ষত্ৰ আছে আকাশত সকলোকে ডাৱৰে ঢাকি ধৰিছে। লাহে লাহে প্ৰচণ্ড বতাহৰ লগে লগে মুষলধাৰে বৰষুণ নামি আহিল। সকলো খলাউমা বাৰিষাৰ পানীৰে ভৰি পৰিল। দীৰ্ঘদিনৰ খৰাং বতৰৰ অন্তত পানীৰ স্পৰ্শ পাই প্ৰকৃতিও প্ৰাণ পাই উঠিছে। গ্ৰীষ্মৰ যি গৰম আৰু তাৰ আগত শীতকালৰ খৰাং বতৰৰ পিছত গ্ৰীষ্ম
ঋতুৰ পিছত বৰ্ষা ঋতুৰ আগমন ঘটে গতিকে প্ৰকৃতিৰ এটা নতুন ৰূপ লৈছে বুলি কবিয়ে কৈছে বাৰিষা কাল অহাৰ লগে লগে ভেকুলীবোৰৰ জীৱনলৈ আনন্দৰ দিন আহে টুটুৰাই থাকে সিহঁতি আৰু কবিয়ে কৈছে সিহঁতি কেনেকৈ টুটুৰাই যেনেকৈ গুৰুৰ পিছে পিছে শিষ্যই পাঠ পঢ়ে ঠিক তেনেকৈ ভেকুলীবোৰে টুটুৰাই বুলি কৈছে কেঁচুবোৰে ঠায়ে ঠায়ে কণ কণ মাটিৰ দম তুলিছে আৰু চাৰিওফালে বেং ছটাবোৰ বহি উঠিছে আৰু বাৰিষাৰ পানীত স্নান কৰি গোটেই প্ৰকৃতি ৰূপবান হৈ উঠিছে মানে সাফা হৈ থাকে ধূলি মাকতি নোহোৱা হৈ যায় পৰিষ্কাৰ হৈ যায় প্ৰকৃতিয়ে বেসিক্যালি গা ধুৱে বাৰিষা কাল হয়নে আৰু দেখিবলৈ বেছি সেউজীয়া সুন্দৰ হয় প্ৰকৃতি আৰু নদীবোৰ কি হৈছে ফেনে ফুটুকাৰে বাঢ়ি আহি সাগৰৰ লগত মিলি গৈছে এনেদৰে কবি শংকৰদেৱে কবিতাটিৰ জৰিয়তে বাৰিষা কালৰ বৰ্ণনা দিছে আজিলৈ এইখিনি আছিলে ধন্যবাদ